তোমাক গাখীৰ আনিব দিছিলোঁ নহয়, আনিছা? জানিছিলোৱে পাহৰিবা বুলি। এতিয়া আৰ্হিয়ে কি খাব? নাই, আনিছোঁ, গাড়ীতে এৰি থৈ আহিছোঁ। মই ৰিমলিক আনিবলৈ কওঁ ৰ'বা। তাৰমানে তই ইয়াতে আছ? তুমি আকৌ সেইবোৰ কথা ভাবিছা? সেইবোৰ কথা পাহৰি যোৱা ৰিমলি। কেনেকৈ পাহৰো বৌ? ইমান সহজ জানো পাহৰা? কেতিয়াবা কেতিয়াবা কিছুমান কথা পাহৰিবলৈ সময় লাগে। সেইখিনি সময় তুমি তোমাক দিব লাগিব। ধৈৰ্য ধৰা। দেৱ, কি হ'ল? এতিয়ালৈ তাক লৈ অহা নাই যে? জলদি আহা। খুৰী, খুৰী, ঘৰত কোন আছে? ওলাই আহক। মা, কোনে ইমান চিঞৰিছে? মালিনী যেন পাওঁ। খুৰী, ওলাই নাহে কিয়? বলাচোন। কি হ'ল বা? কি হ'ল মালিনী? কি হ'ল মানে? আপোনাৰ বোৱাৰীয়ে কি কৰিছে গম পাইছে নাই? আৰাধ্যাই কি কৰিছে? কি কৰিছে মানে? মোৰ ছোৱালীৰ গাত হাত তুলিছে। কি সাহত তোমালোকে পাগলী এজনী ঘৰত ৰাখি থৈছা হে? পগলা ফাটেকত থৈ নাহা কিয়? মালিনী, মোৰ বোৱাৰী পাগল নহয়। যদি পাগলেই নহয়, পুতলা এটা লৈ ৰাস্তাই ৰাস্তাই কথা পাতি কিয় ঘূৰি ফুৰে? সকলোৱে জানে আপোনাৰ বোৱাৰী যে পাগলী, সকলোৱে গম পায়। আজি মোৰ ছোৱালী গাত হাত উঠাইছে। কালিলৈ কিবা এটা ডাঙৰ অঘটন নঘটাৰ আগতে আপুনি সেই পাগলীজনীক পগলা ফাটেকত থৈ নাহে কিয়? আৰাধ্যা, সেইমাত্ৰ মালিনীয়ে কোৱা কথাবোৰ সঁচা নেকি অনিৰুদ্ধ? আৰু সেই মোৰ লগত নাই নেকি? কি হ'ল? তুমি নোকোৱা কিয়? একো নোকোৱা কিয়? মই পাগল নেকি অনিৰুদ্ধ? নহয়, তুমি পাগল নহয় আৰাধ্যা। তেন্তে মালিনীয়ে কিয় তেনেকে কৈছে? কিয় আৰ্হিক পুতলা বুলি কৈছে? চোৱা, এয়া আৰ্হি, আমাৰ আৰ্হি। চোৱাচোন, পুতলা বুলি ক'বলৈ আহিছে মোৰ আৰ্হিক। সেইজনী মোৰ ছোৱালী। আৰাধ্যা, কি হ'ল অনিৰুদ্ধ? কিয় তুমি কান্দিছা? কি হৈছে তোমাৰ? কোৱা না। এয়া আমাৰ আৰ্হি নহয়, এয়া এটি পুতলা। হেই, কি যে কোৱা? এয়া আমাৰ ছোৱালী আৰ্হি। চোৱা না, আমাৰ আৰ্হি। আৰাধ্যা, চোৱাচোন, তুমি ভালদৰে চোৱা। এয়া জানো আমাৰ আৰ্হি হ'ব পাৰে? তুমি নুবুজা কিয় অনিৰুদ্ধ? এয়া আমাৰ আৰ্হিয়ে হয়। আৰাধ্যা, চোৱা, ভালদৰে চোৱা। এয়া আৰ্হি নেকি? এয়া আৰ্হি হ'ব পাৰে আমাৰ? এনেকুৱা হ'ব পাৰে আমাৰ আৰ্হি? এনেকুৱা আমাৰ আৰ্হি?
ইমান দিনে তুমি এইটো কথা মোক কিয় কোৱা নাছিলা? চেষ্টা কৰিছিলো, কিন্তু তুমি মানি ল'বই পৰা নাছিলা আৰ্হি যে আমাৰ মাজত নাই। ডক্টৰে ক'লে তুমি যেনেকৈ ভাবিছা তেনেকেই থাকক, সময়ত এদিন তুমি নিজে বুজি পাবা। আৰু আজি সেই সময়কণ আহি গ'ল। আৰাধ্যা, মোক অকলে এৰি দিয়া অনিৰুদ্ধ। আৰাধ্যা, প্লিজ প্লিজ। বল বল। ছাৰ, ৰিমলি এয়া তোমাৰ অপৰাধী। কি শাস্তি দিব বিচাৰা দিব পাৰা। ইয়াক পুলিচৰ হাতত গোটাই দিয়া ভাল হ'ব দেৱ। ঠিকেই কৈছে। নহয়, প্লিজ প্লিজ এনেকুৱা নকৰিব, মোক ক্ষমা কৰি দিয়ক প্লিজ। হেই, তোৰ সাহস কেনেকৈ হ'ল মোৰ ভণ্টিক ঠগিবলৈ? দাদা, মোক এই ল'ৰাজনৰ পৰা মুক্ত কৰি দে। ছাৰ, ৰিমলি এয়া তোমাৰ অপৰাধী। কি শাস্তি দিব বিচাৰা দিব পাৰা। প্লিজ ৰিমলি, মোক ক্ষমা কৰি দিয়া। মোক এটা সুযোগ দিয়া প্লিজ, মই তোমাক বহুত ভাল পাওঁ। মই তোমাক সকলো কথা কৈ আছো। মোক ক্ষমা কৰি দিওঁ। ক্ষমা কৰিব লাগে? হা, লাজ লগা নাই তোৰ? নীলাজ কৰবাৰ। তাক আৰু এচৰ মাৰ ৰিমলি, মাৰ। তুমি মোক এটা কথা কোৱাচোন, তোমাৰ কেতিয়াবা দুখ লাগেনে? তোমাৰ কেতিয়াবা এনেকুৱা লাগেনে যে আমাৰ এটি মৰম লগা সন্তান হওক, আৰু কোনোবাই তোমাক মা বুলি মাতক? মা? কি
কৰি আছা ইয়াতে তুমি? এনে আছিলো। এনে আছা? সেইফালে ইমান পৰে কাক চাই আছিলা তুমি? কাৰ লগত আহিছা? মা আৰু পাপাৰ লগত আহিছো। আহি আহি ধৰিলো দুষ্ট ছোৱালী। শুনাচোন, সিদিনা যে তুমি মোক লগ পাইছিলা মনত আছে? আছে। তুমি মোক সিদিনা মা বুলি কিয় মাতিছিলা? তোমাক দেখি মোৰ মা নিচিনা লাগিছিলে আকৌ। তুমি আকৌ মোক মা বুলি মাতিবানে? মাতিম। মা নেখেলো যোৱা মই তোমাৰ লগত। মা খং নকৰিবা, মই আজিৰ পৰা দুষ্ট নকৰো। সঁচা? ইয়াক পুলিচৰ হাতত গোটাই দিয়া ভাল হ'ব দেৱ। ঠিকেই কৈছে। নহয় প্লিজ প্লিজ এনেকুৱা নকৰিব, মোক ক্ষমা কৰি দিয়ক প্লিজ। হেই, তোৰ সাহস কেনেকৈ হ'ল মোৰ ভণ্টিক ঠগিবলৈ? দাদা, মোক এই ল'ৰাজনৰ পৰা মুক্ত কৰি দে। আজিতো তোৰ কাৰণে ভাল দিন। এটা অপ্ৰয়োজনীয় সম্পৰ্কৰ বান্ধোনৰ পৰা তই চিৰদিনৰ কাৰণে মুক্ত হলি। মাত্ৰ এটা কথা মনত ৰাখিবি, এইবাৰ ভুল কৰি তই সুযোগ পাইছ, ভৱিষ্যতে হয়তো এই সুযোগ নাপাবও পাৰ। চাহ, তোৰ হাতত দুটাই উপায় আছে। হয় তই চিৰজীৱন জেলত কটাব লাগিব, নহ'লে তই ইয়াত চহী কৰিব লাগিব। সিদ্ধান্ত তোৰ। কৰ। হেই, তোৰ সাহস কেনেকৈ হ'ল মোৰ ভণ্টিক ঠগিবলৈ? দাদা, মোক এই ল'ৰাজনৰ পৰা মুক্ত কৰি দে। চহী কৰ। কি ডিভোৰ্স পেপাৰ চহী কৰ। কৰ। চাহ, তোৰ হাতত দুটাই উপায় আছে। হয় তই চিৰজীৱন জেলত কটাব লাগিব, নহ'লে তই ইয়াত চহী কৰিব লাগিব। সিদ্ধান্ত তোৰ। কৰ।
দ্বিতীয় দিনা যাতে তোক আৰু মোৰ ভনীৰ আশে পাশেও নেদেখো যদি কেতিয়াবা তই তাইক ডিষ্টাৰ্ব কৰিবলৈ আহ তোৰ কিন্তু গতি ইয়াতকেও বেয়া হ'ব দেৱ গতিয়ে বাহিৰ কৰি দিয়ে তাক হৈ উঠ ৰিমলি তই কিয় কান্দিছ আজিতো তোৰ কাৰণে ভাল দিন এটা অপ্ৰয়োজনীয় সম্পৰ্কৰ বান্ধনৰ পৰা তই চিৰদিনৰ কাৰণে মুক্ত হলি মাত্ৰ এটা কথা মনত ৰাখিবি এইবাৰ ভুল কৰি তই সুযোগ পাইছ ভৱিষ্যতে হয়তো এই সুযোগ নাপাবও পাৰ দে এতিয়া সেইবোৰ বাদ দে কেৱল আগলৈ মানুহ বিশ্বাস কৰোঁতে সাৱধান হবি ঠিকেই কৈছা তুমি বিশ্বাস ভাঙিলে বহুত কষ্ট পায় আৰাধ্যা 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 দুৱাৰখন খোলাচোন কি হ'ল আৰাধ্যা তোমাৰ আৰাধ্যা 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 দুৱাৰখন খোলাচোন আৰাধ্যা ফুল সপোন তুমি আসু ফুলৰ দাপোন কেঁচাই জোনবেলি তৰাকে হাবতি আলু ফুল সপোন তুমি আসু ফুলৰ দাপোন কেঁচাই জোনবেলি তৰাকে হাবতি জুৰিয়া মনৰ অনুৰণন তুলি আমি হুৱাৰে কিমান